নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে হঠাতে টকাৰ লাভ হ'বৰ বাবে বা হঠাতে যদি আপোনাৰ টকাৰ দৰকাৰ হৈছে কিন্তু আপুনি যোগাৰ কৰিব পৰা নাই তেনেহ'লে ৰাতি 9 বজাৰ পিছত এই উপায় কৰিব। টকাৰ যোগাৰ নিশ্চয় হ'ব। যদি আপুনি ধনী হ'ব বিচাৰে বা আপুনি যদি বহুত টকাৰ মালিক হ'ব বিচাৰে তেতিয়াও এই মন্ত্ৰ বা এই উপায় আপুনি যদি সদায় কৰে নিশ্চয় আপোনাৰ আশা পূৰণ হ'ব সোনকালে। উপায়টো ৰাতি 9 বজাৰ পিছত আপুনি কৰিব লাগিব আৰু আপুনি মুখ কৰি বহিব বা যিকোনো ঠাইতে আপুনি বহিব পাৰিব বা থিয় হ'ব পাৰিব, কিন্তু আপুনি মুখ কৰিব দক্ষিণ পশ্চিম দিশৰ ফালে। দক্ষিণ পশ্চিম দিশৰ ফালে মুখ কৰি আপুনি মাত্ৰ 40 বাৰ এই বিশেষ মন্ত্ৰটো গাব। মন্ত্ৰটো সদায় গাব, 40 দিনৰ কাৰণে গাব বা আপুনি সদায়ো গাব পাৰে। বিশেষকৈ বুধবাৰ আৰু শনিবাৰে এই বিশেষ মন্ত্ৰ গাবলৈ নাপাহৰিব। সদায় যদি গাব পাৰে তাৰ পৰিণাম বিশেষ চমৎকাৰীভাৱে আপুনি সোনকালেই লাভ কৰিব। এই বিশেষ মন্ত্ৰটো হৈছে ওম নীল বৰ্ণায় বিদ্মহে সিংহিকা নন্দনায় ধীমহি তন্নো ৰাহু প্ৰচোদয়াত। মন্ত্ৰটো হৈছে ৰাহুদেৱৰ আৰু আপোনালোকে বিশ্বাসেৰে ভক্তিৰে যদি এই মন্ত্ৰ জপ কৰে আপোনালোকৰো টকা পইচাৰ সমস্যা দূৰ হ'ব আৰু ধনী হ'বও পাৰিব। কাৰণ ৰাহুৱে ভিক্ষাৰীকো ধনী বনাব পাৰে বা ৰজা বনাব পাৰে আৰু ৰজাকো ভিক্ষাৰী বনাব পাৰে। মন্ত্ৰটো গাওঁতে পূজাঘৰত গাব নালাগে, পূজাস্থানৰ বাহিৰত যিকোনো ঠাইতেই আপুনি গাব পাৰিব। চাকি ধূপ জ্বলাবও নালাগে। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।